হৈ আছিল ভাত খাই হৈ আছিল শুই থকা অৱস্থাত কোনে মোক ভৰাই থৈ গ'ল মই গমেই নাপাওঁ ক'ত ঘটনাটো ক'ত হ'ল ঘটনাটো ঘৰতে অঁ এই গধূলি সময়ত নেকি 12:30 দিনত কোন হয় তুমি কাকো নেদেখিলা নেকি নেদেখিলোঁ তোমাৰ নামটো সুৰেশ মুণ্ডা ঘৰ বামুণ পুখুৰী মানে পেটত সোমাওঁতে তুমি কাকো নেদেখিলা নেকি নেদেখিলোঁ গমেই নাপাওঁ মই বিয়া বাৰু পাতিলা নাই ঘৰত কোন আছিলে ঘৰত মা আছিলে আৰু ছোৱালী এজনী আছে খেলি আছিলে ছোৱালীজনী আৰু মা আছিলে কাৰোবাৰ লগত কিবা শত্ৰুতা আছিলে নাই তেনেকুৱা নাই একো নাই তুমি শুই থকা অৱস্থাত মানে ভৰাই থৈ গ'লোঁ চুৰিখন উমাই ভৰাই থৈ গ'ল এতিয়া কাকো নেদেখিলা এনেই সন্দেহ আছে নেকি কাৰোবাৰ ওপৰত তেনেকুৱা সন্দেহটো নাই ছাৰ সন্দেহ কাৰোবাৰ ওপৰত নাই ঘৰতে হৈ আছিল তাৰপিছত মই মানে বেটিক খেলাই আছিলোঁ বেটিক খেলাই থাকোঁতে তেনেকৈ খেলিয়ে থাকিলোঁ থাকিছোঁ তেতিয়া দেখিছোঁ মই ঘৰত আহি গৈছোঁ এতিয়া মানে মই ঘৰত আছোঁ ঘৰ কোন জেগা তোমাৰ বামুণপুখুৰী চাই গৈছোঁ বামুণপুখুৰী কেইটা বজাত কি আছিলোঁ আপোনাৰ 12:30 কোনে মাৰিলে গম নাপায় পেচেণ্ট বৰ্তমান আহিছে তেওঁৰ নামটো কি আৰু তেওঁ ক'ৰ পৰা আনিছে ছাৰ তেওঁৰ নামটো সুৰেশ মুণ্ডা আৰু 26 ইয়াৰ্ছ তেখেত কৰিছিলে বামুণ পুখুৰী ন বামুণ পুখুৰীৰ পৰা আহিছিলে তেখেত কেইজনমান তেখেতৰ ৰিলেটিভো আহিছে নেকি আহিছিলে অজয় ভূমিজ আকাশ প্ৰজা আৰু মিণ্টু চুৰি বিকাশ মুণ্ডা এখেতসকলে লৈ আহিছিলে তো তেখেতৰ মানে এবডমেনত মানে এইটো পেটত চুৰি সোমাইছিলে চুৰিখন কেনেকৈ সোমালে সেইটোতো আমি নাজানো কিন্তু নিজেই সোমোৱালে নে অন্য কোনোবাই সোমোৱাইছে কিন্তু আমি যিখিনি দিব লাগে এতিয়া ট্ৰিটমেণ্ট ইয়াত দিলোঁ বৰ্তমান ট্ৰিটমেণ্ট দি পেলাই আমি এতিয়া হায়াৰ চেণ্টাৰলৈ যাব লাগিব কাৰণ কেলৈ আমি যদি চুৰিখন ইয়াত উলিয়াই দিওঁ ইণ্টাৰনেল ব্লিডিং হ'ব পাৰে বা মানুহজনৰ বিপদ হ'ব পাৰে সেইকাৰণে আমি হায়াৰ চেণ্টাৰলৈ পঠাইছোঁ তাত চাৰ্জিকেল লাগিব এটা অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত মানে এইটো ওলোৱাৰ ব্যৱস্থা কৰা হ'ব তাতে হ'ব আৰু হায়াৰ চেণ্টাৰত হ'ব আমাৰ তাত তেনেকুৱা ধৰণৰ সুবিধা নাই সেইকাৰণে আমি হায়াৰ চেণ্টাৰলৈ তেখেতক মানে ৰেফাৰ কৰিছোঁ তেখেতক আমি সোনকালে লৈ যাবৰ কাৰণে আমি তেখেতসকলক কৈছোঁ যিমান পাৰে গতিকে তেখেতৰ এনেতো মানুহজন ষ্টেবল আছে কিন্তু ইণ্টাৰনেল ইঞ্জুৰিটো আমি ক'ব নোৱাৰোঁ কিমান কেনেকৈ ধৰণে ইঞ্জুৰি হৈ আছে ভিতৰত গতিকে চুৰিখন আমি উলিয়াই দিয়া নাই বৰ্তমান ইয়াত উলিয়াব নোৱাৰেও কিন্তু আমাৰ চাৰ্জিকেল লাগিব আৰু মানে অপাৰেশ্যন থিয়েটাৰ হেৰিতহে কৰিব লাগিব ICU ছেটাপতহে আমি কৰিব লাগিব তো অপাৰেশ্যনত মানে সিহঁতে চাৰ্জাৰীয়ে যিটো কৰে আৰু সেই তেনেধৰণে কৰিব এতিয়া বৰ্তমান ছাৰ বিপদমুক্ত বুলি আপুনি ক'ব বিচাৰে এতিয়া মানে বিপদমুক্ত নহয় কিন্তু তেখেতৰ ভাইটেলছটো ষ্টেবল আছে তাৰমানে তেখেতৰ BP পালছ যিবিলাক বস্তু মানে আমাৰ যিটো ভাইটেলছ বুলি কয় প্ৰেছাৰ পালছ এইবিলাক গোটেইখিনি ঠিকে আছে তেখেত কনচিয়াছ আছে ভালে আছে এতিয়ালৈ বৰ্তমান ষ্টেবল আছে কিন্তু ভিতৰৰ ইঞ্জুৰিটো মানে কিমান হৈছেতো আমি কৈ দিব নোৱাৰোঁ কিন্তু এতিয়াও তেখেত বিপদমুক্ত নহয় সোনকালে সেইকাৰণে হায়াৰ চেণ্টাৰলৈ লৈ যোৱাটো ভাল ছাৰ ক'লৈ ৰেফাৰ কৰিছে ছাৰ আমি এতিয়া হায়াৰ চেণ্টাৰলৈ কৰিছোঁ এইটো হায়াৰ চেণ্টাৰ যিকোনো মেডিকেল কলেজতো লৈ যাব পাৰিব তেনেকৈ ধৰণৰ য'ত এইখিনি সুবিধা আছে তাত লগে লগে মানে তেখেতক সেই অপাৰেশ্যন কৰি পেলাই সেই চুৰিখন উলিয়াব ইণ্টাৰনেল যিখিনি ইঞ্জুৰি আছে সেইখিনি ৰিপেয়াৰ চিপেয়াৰ কৰিব চাগে তেখেতসকলে সেইখিনি কৰিব